মই প্ৰথম মুখ্যমন্ত্ৰী নিয়মো নাজানো মই ভাবো তৰুণ গগৈ কৰিব নোৱাৰা কামনো মই কেনেকৈ কৰিম চাওঁতে চাওঁতে দেখিলো ইমান টান কাম নহয় নোহোৱা কামবিলাক কৰিয়ে দিলো সেইকাৰণে এইবাৰ মই ৰাইজক কৈছো যে এই 5 বছৰ নিত্য নাটিকাহে আছিল অহাবাৰহে আসল নাটক দেখা পাব ৰাইজে এডিআৰিৰ আমি পৰীক্ষা পাতো 3rd গ্ৰেড 4th গ্ৰেডৰ পৰীক্ষা যদি ফিজ লও ক্যান্ডিডেট হয় 4 লাখ আৰু যদি ফিজ নলও ক্যান্ডিডেট হয় 12 লাখ ফিজ কিমান 400 টকা তাৰ মানে অসমত এনেকুৱা বহুত দুখীয়া মানুহ আছে যে 400 টকা ইন্টাৰভিউটো দিব নোৱাৰে আমি কি সিদ্ধান্ত লৈছো এইবাৰৰ পৰা লৰা ছোৱালী যদি গ্ৰেজুৱেট পাস কৰে প্ৰত্যেক ইন্টাৰভিউতে যাতে যাব পাৰে 1 বছৰৰ কাৰণে তেওঁলোকৰ বেংকৰ একাউণ্টত প্ৰত্যেক মাহত মই 2500 টকা কৰি জমা দিম ভাল হ'ব না বেয়া হ'ব নিযুত মইনা সাইকেল 300 টকা স্কুটি আৰু এতিয়া 2500 টকা কৰি মাহত জমা কলেজৰ এডমিশনৰ ফিজ নাই অৰুণোদয় গ্যাস নিমখ চেনি দালি তেলটো ওলাই গৈছিল না মুখেদি সেইকাৰণে ৰখাই দিছো নহলে আকৌ জাৰ্নেলিষ্ট বিলাকে ল'ব নহয় পিছত মই এতিয়া ৰাইজক কৈ আছো যে এই 5 বছৰটো মই প্ৰথম মুখ্যমন্ত্ৰী নিয়মো নাজানো মই ভাবো তৰুণ গগৈ কৰিব নোৱাৰা কামনো মই কেনেকৈ কৰিম চাওঁতে চাওঁতে দেখিলো ইমান টান কাম নহয়